হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰা জৰুৰী সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকখন হাইস্কুলৰ পৰা এটা আণ্ডাৰটেকিং লোৱা হৈছিল যে যিবিলাক হাইস্কুলত আন্তঃগাঁথনি আছে আৰু তাতে কৰ্মৰত গ্ৰেজুৱেট টিচাৰ যিসকলৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে যে তেওঁলোকেই পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁলোকে 11-12ত শিক্ষাদান কৰিব। কাৰণ চৰকাৰখনে তাত পিজিটি টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰিবলৈ আমাক অলপ সময়ৰ প্ৰয়োজন আৰু নিযুক্তি কৰিবলৈও সময়ৰ প্ৰয়োজন। এই অন্তৰ্বৰ্তী সময়খিনিত যেতিয়ালৈকে ৰেগুলাৰ পিজিটি টিচাৰ আমি তাত পোষ্ট কৰিব নোৱাৰোঁ, এই অন্তৰ্বৰ্তী সময়খিনিত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা গ্ৰেজুৱেট টিচাৰ যিবিলাক বিদ্যালয়ে শিক্ষাদান কৰিব পৰা যাব বুলি কৈছিল সেই বিদ্যালয়সমূহকে উন্নীত কৰা হৈছিল আৰু এনেকুৱা 405খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হ'ল। এতিয়া ইয়াত আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে, কিন্তু তাৰ মাজত আমাৰ যি ছাৰ্ভিচ ৰুল আছিল ছাৰ্ভিচ ৰুলৰ ক্ষেত্ৰত এটা আমি প্ৰস্তাৱ ঠিক কৰিলোঁ যে আমাৰ শিক্ষা বিভাগত LP UPৰ কাৰণে বেলেগ, হাইস্কুলৰ কাৰণে বেলেগ ছাৰ্ভিচ ৰুল এইটো থকাটো অনুচিত। যিহেতু এতিয়া NEP মতে ক্লাছ 1ৰ পৰা 12লৈকে বিদ্যালয় শিক্ষা, সামগ্ৰিকভাৱে বিদ্যালয় শিক্ষাৰ এখনেই শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন কমন ইউনিফাইড ছাৰ্ভিচ ৰুল হ'ব লাগে। সেই কমন ইউনিফাইড ছাৰ্ভিচ ৰুলৰ খচৰা প্ৰস্তুত কৰা হ'ল আৰু অসমত যিমান শিক্ষক সংগঠন আছে সকলো শিক্ষক সংগঠনৰ তেওঁলোকৰ মতামত তাত লোৱা হৈছে। ইতিমধ্যে শিক্ষক সংগঠনবিলাকে তেওঁলোকৰ মতামত দিছে। এই বিধানসভাতে যিকোনো এটা শুভ দিনত আমি ছাৰ্ভিচ ৰুলখন আনিম আৰু সেইখন গৃহীত হোৱাৰ পাছত আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ নতুন ছাৰ্ভিচ ৰুল মতে আমি ৰিক্ৰুটমেণ্ট কৰিম। এই কথাটো মই আজি সদনক জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে এই হাইস্কুল যিহেতু ইয়াত হেডমাষ্টাৰ আছিলে, প্ৰিন্সিপাল নাছিল, এতিয়া আমি প্ৰিন্সিপাল লাগে। আমি ইতিমধ্যে প্ৰস্তাৱ প্ৰস্তুত কৰিছোঁ যে হেডমাষ্টাৰৰ পোষ্টটো এবলিছ কৰি তাত প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা বা হেডমাষ্টাৰৰ পোষ্টটোক প্ৰিন্সিপাললৈ উন্নীত কৰা আৰু এগৰাকী ভাইচ প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা আৰু এইটো পোষ্ট ক্ৰিয়েশ্যনো সোনকালে হ'ব। সোনকালে হ'লে আমি এই বিদ্যালয়সমূহত আমি প্ৰিন্সিপাল উন্নীত হায়াৰ ছেকেণ্ডেৰীসমূহত প্ৰিন্সিপাল আমি নিযুক্তি কৰিব পাৰিম আৰু নতুন ছাৰ্ভিচ ৰুলখন অহাৰ লগে লগে সেইখন ছাৰ্ভিচ ৰুলৰ অধীনতে আমি পিজিটি টিচাৰৰ পোষ্টটো আমি ক্ৰিয়েট কৰিম। মই এইটোও আপোনালোকক আপোনাৰ জৰিয়তে জনাব বিচাৰোঁ যে আমাৰ শিক্ষকসকলৰ কোনো পদোন্নতি নাথাকে। GT টিচাৰ PGT টিচাৰ তেওঁলোকৰ পদোন্নতি নাথাকে, কিন্তু আমি নতুন ছাৰ্ভিচ ৰুলখনত প্ৰস্তাৱ কৰিম যাতে তেওঁলোকৰো পদোন্নতিৰ এটা শতাংশ, 100% নহয়, এটা শতাংশ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব, এটা শতাংশ প্ৰমোশ্যনৰ দ্বাৰা PGT ৰিক্ৰুটমেণ্ট হ'ব বা GT ৰিক্ৰুটমেণ্ট হ'ব। আৰু এইটো আমি খুব সোনকালে এই বিধানসভালৈ এইখিনি প্ৰস্তাৱ লৈ